আমাৰ অসমত ড্ৰাগছৰ এগেইনষ্টত এটা ড্ৰাইভ চলি আছে আৰু আমাৰ কিছুমান স্মাগলাৰ আছে নৰ্থ ইষ্টৰ সেই স্মাগলাৰবিলাকে ৰেলেৰে বা ফ্লাইটেৰে আজিকালি এই ড্ৰাগছবিলাক বিশেষকৈ গাঞ্জা বাহিৰৰ ষ্টেটবিলাকলৈ পঠিয়াইছে আৰু তেনেকুৱা এটা আমি খবৰ পালোঁ যে আমাৰ যি এয়াৰপৰ্ট আছে LGBI এয়াৰপৰ্টত তেওঁলোকে আমাক জনালে যে তেনেকুৱা কিছুমান পাৰ্চেল সন্দেহযুক্ত পাৰ্চেল তেওঁলোকৰ তাত আহি পাইছেগৈ বুলি আৰু তেনেকুৱা পাৰ্চেলৰ সংখ্যা হৈছে 117 ন 117 তেনেকুৱা পাৰ্চেল মানে তেওঁলোকে ডিটেক্ট কৰিছে যিবিলাক নেকি স্পীড পোষ্টৰ যোগেদি বিভিন্ন জেগাৰ পৰা আহিছিল আৰু মেইনলি আমাৰ মেঘালয়ৰ পৰা ৱেষ্ট খাচী হিলছৰ মাইৰাং স্মিথ এনেকুৱা ধৰণৰ জেগাৰ যি পোষ্ট অফিচ আছে সেই পোষ্ট অফিচত তেওঁলোকে বুক কৰিছিল আৰু সেইটো পাঞ্জাৱ দিল্লী UP ৰাজস্থান সেইবিলাক ঠাইলৈ পঠিয়াইছিল কিন্তু আমি যিহেতু খবৰটো পাই আমি গোটেইখিনি ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু যিখিনি স্মাগলাৰে সেই বস্তুখিনি পঠিয়াইছে সেই স্মাগলাৰ কেইজন আমি ইতিমধ্যে ধৰিছোঁ আমাৰ কালি ACP আজাৰা দুজন পুলিচ অফিচাৰ আৰু এগৰাকী কনিষ্টবল গৈছিল পৰহিদিনা গৈছিল আৰু তেনেকুৱা আমি 4জন মানুহক মানে ধৰিবলৈ সক্ষম হৈছোঁ যিসকলে নেকি তাত এই ড্ৰাগছখিনি বুক কৰিছিল স্পীড পোষ্টত আৰু এই যিখিনি আমি গাঞ্জা ধৰিছোঁ ইয়াৰ মুঠ ওজন হৈছে 700 কেজি 700 হয় 700 কেজি চ' এইটো এটা ভাল হেৰি হৈছে কিয়নো এইটো এটা ডাঙৰ হেৰি হয় গেং হয় আৰু নতুন এটা ৰাস্তা হয় যি ৰাস্তাইদি এতিয়া ড্ৰাগছ স্মাগলাৰবিলাকে ড্ৰাগছ সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে একজেক্টলিটো মই নাজানিম বজাৰ মূল্য কিমান হ'ব বাট ইট ইজ 700 কেজি মানে মেইনলি বস্তুবোৰ আহিছে ৱেষ্ট খাচী হিলছৰ পৰা ৱেষ্ট খাচী হিলছৰ মাইৰাং বুলি এটা মানে পোষ্ট অফিচ আছে সেই পোষ্ট অফিচৰ পৰাই বস্তুখিনি আহিছে তাতে পোষ্টত আহিছে হয় ফ্লাইটত তেওঁলোকৰ মানে আমাৰ যি LGBI এয়াৰপৰ্টত হেৰি আছে আমাৰ ট্ৰেনজিট মেইল অফিচ আছে ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেণ্টৰ সেই তালৈ আহে আৰু তাৰ পৰা কাৰ্গোলৈ যায় যিহেতু ফ্লাইটত যাব কাৰ্গোলৈ যায় আৰু কাৰ্গোত স্কেনিং কৰোঁতে এই বস্তুবিলাক ধৰা পৰিছে আৰু তেওঁলোকে খুব ইণ্টাৰেষ্টিং কথা তেওঁলোকে যিখিনি তাত এড্ৰেছ দিছে চেণ্ডাৰ এড্ৰেছ আৰু বা ৰিচিভাৰ এড্ৰেছ সেইখিনি গোটেইখিনি ফেক হয় মৰা মানুহৰ এড্ৰেছ দিছে 11 ডিজিটৰ ফোন নাম্বাৰ আছে তেনেকুৱা যাতে তেওঁলোকক ট্ৰেক কৰিব নোৱাৰক মানে সেই ব্যৱস্থা তেওঁলোকে কৰি তেওঁলোকে বিভিন্ন পোষ্ট অফিচৰ পৰা এই বস্তুখিনি হেৰি কৰিছে পঠিয়াইছে হয় এতিয়ালৈকে আমি 4জন মানুহ 5জনেই টোটেল ধৰিছোঁ আৰু এই 5জনৰ এজন তাৰমানে তেওঁৰ গাড়ীখন ইউজ কৰিছিলে তেওঁ কৈছে যে আৰু তেওঁকতো কোৱা নাই এইবিলাক বেয়া বস্তু বুলি তেওঁ কৈছে যে মোৰ গাড়ীখন ইউজ কৰিছে কিন্তু মইতো নাজানো সেইবিলাক বেয়া বস্তু বুলি সিহঁতে মোক জোতা চেণ্ডেল বুলি কয় আৰু তেওঁ যিহেতু টেক্সি চলায় টেক্সিখন তেওঁ ইউজ কৰিবলৈ দিছে কিন্তু এতিয়া সেইকাৰণে মানে তেওঁকো আমি লৈ আনিছোঁ তেওঁৰো ষ্টেটমেণ্ট ৰেকৰ্ড কৰিম তেওঁৰ ইনভলভমেণ্টটো চাম আমি মৈৰাঙৰ পৰা ধৰিছোঁ ৱেষ্ট খাচী হিলছৰ মৈৰাঙৰ পৰা আৰু
কি কয় নামবোৰ হৈছে ফালবুক ষ্টাৰ পাৰলং মৈৰাঙৰ হয়, এলবিনে ষ্টাৰ চিম মৈৰাঙৰে হয়, মৈৰাঙৰ হয়। তাৰপিছত ক্ৰাছ ডাকাৰ সেইজনো মাইৰঙৰে হয়। টোটেল 3জন আৰু এজন হৈছে আবু বকৰ ছিদ্দিকী বুলি কয়, আৰু সেইজনক আমি কালি ধৰিছোঁ, হাতে লোতে তেওঁৰ ড্ৰাগছ পাইছোঁ, আৰু তেওঁৰ ৰুলটো হৈছে তেওঁ বাংলাদেশৰ পৰা আনে, তেওঁ বাংলাদেশৰ পৰা ত্ৰিপুৰালৈ হিৰ'ইন আনে, গাঞ্জা আনে, এনেকুৱা আমাৰ ইনপুট আছিলে, আৰু সেইখিনি তেওঁ মানে ট্ৰেইনেদি ফ্লাইটেদি সেইটো তেওঁ ডাইৰেক্ট তামিলনাডু আৰু নৰ্থ ইণ্ডিয়ালৈকো লৈ যায়, এয়াৰপৰ্টত ধৰিছোঁ। হয়, হয় হয় আবু বকৰ ছিদ্দিকী 22 বছৰ। আবু বকৰ ছিদ্দিকী তেওঁৰ ত্ৰিপুৰাৰ হয়। তেওঁৰ আবু বকৰ ছিদ্দিকী এলিয়াছ ওৰফে ৰুমান তেওঁৰ নামটো। হয়, সেইটো ছেইম কেছৰে হয়, আৰু তেওঁ পঠিয়ায় এনেকুৱা ধৰণৰ বস্তু, বিশেষকৈ তেওঁ তামিলনাডুলৈ পঠিয়ায় আৰু নৰ্থ ইণ্ডিয়ালৈ পঠিয়ায়, যিখিনি দিল্লী, ৰাজস্থান, ইউ পি, হাৰিয়ানা এই জেগাবোৰলৈ পঠিয়ায়।